নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত অষ্টম শ্ৰেণীৰ সমাজ বিষয় সম্পৰ্কে আলোচনা কৰিম সমাজ বছৰিকীয়া পৰীক্ষাৰ বাবে আছে পাঠ নং 5 6 7 8 13 14 15 16 আৰু 20 23 24 এতিয়া মই পুৰণি প্ৰশ্নকাকত দেখুৱাম এয়া প্ৰথমে লৈছো 2022 চনৰ প্ৰশ্নকাকতখন যোৱা বছৰৰ যিখন প্ৰশ্নকাকত অতি চমু উত্তৰ লিখা হাতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰক কি বলে অসমৰ পৰা সংযোজিত পাইপলাইনটোৰ নাম কি মাজুলী কোন জিলাত অৱস্থিত মিছৰীয়াসকলে কি মানচিত্ৰ অংকন কৰিছিল পলাশী যুদ্ধৰ সময়ত থকা বংগদেশৰ নৱাবজনৰ নাম লিখা কাৰ দিনত সৰ্বপ্ৰথমে মাটিৰ পাট্টা ব্যৱস্থা ভাৰতত প্ৰচলিত হৈছিল কেপ্টেইন ওয়েলছ কেতিয়া অসমলৈ আহিছিল 1857 চনৰ বিদ্ৰোহৰ প্ৰথম শহীদ কোন আছিল কোন চনত শিশু শ্ৰমিক প্ৰতিৰোধ আইন প্ৰণয়ন কৰা হয় ভাৰতৰ ত্ৰিৰংগা পতাকাখনত জাতীয় পতাকা ৰূপে কেতিয়া স্বীকৃতি লাভ কৰে তাৰ পিছত খালি ঠাই পূৰণ কৰা কি আহিছিল মই স্ক্ৰীনত দেখুৱাইছো লগতে আহিছিল চমু উত্তৰ লিখা মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য হলমাৰ্ক ব্যৱহাৰ হোৱা দুবিধ ধাতুৰ নাম দুবিধ সাগৰীয় মাছৰ নাম ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ইয়াৰ দৈৰ্ঘ্য কিমান বৰাক নদীৰ দুখন উপনদীৰ নাম আৰ্হি চিত্ৰ কাক বলে সত্যবিলোপ নীতিৰ দ্বাৰা ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা দুখন ৰাজ্যৰ নাম ভাৰতত প্ৰথম ডাক বিভাগ কোনে কেতিয়া স্থাপন কৰিছিল অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ক'ত আৰু কেতিয়া হৈছিল গ্ৰাহক হিচাপে আমি কেনেদৰে সজাগ হ'ব লাগে দুটা উদাহৰণ দিয়া লগতে দিছিল শুদ্ধ উত্তৰ বাছি উলিওৱা মই স্ক্ৰীনত দেখুৱাই লৈছো তাৰ বাহিৰে চমু থকা আছিল ব্ৰাহ্ম সমাজ জল পৰিবহন মিৰ্জাফৰ ঝান্সী ৰাণী লক্ষ্মীবাই নৈৰ উচ্চ গতি অংশৰ কাৰ্য ক অংশ খ অংশ মিলাবলৈ দিছিল এয়া মই স্ক্ৰীনত দেখুৱাইছো লগতে উত্তৰ লিখা আছিল ভাৰতীয় সংবিধানত উল্লেখ থকা তিনিটা মৌলিক কৰ্তব্য লিখা ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমিত থকা তিনিখন স্থায়ী চাপৰিৰ নাম লিখা চিপাহী বিদ্ৰোহৰ বিফলতাৰ তিনিটা কাৰণ লিখা মৌলিক অধিকাৰসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা গ্ৰাহক কেনেদৰে প্ৰতাৰিত হয় স্কেল বা মাপনি কাক বলে ই কেই প্ৰকাৰ আৰু কি আৰু 4 নম্বৰৰ প্ৰশ্ন আহিছিল জল পৰিবহনৰ ক্ষেত্ৰত সাগৰ মহাসাগৰৰ ভূমিকা সম্পৰ্কে লিখা চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণৰ বিষয়ে চমুকৈ লিখা গ্ৰাহক সুৰক্ষা আইনৰ মূল কথা চাৰিটা লিখা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ অন্তৰ্গত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা আৰু 6 নম্বৰ এটা আহিছিল মহামাৰীয়া বিদ্ৰোহ কিয় সংগঠিত হ'বলৈ পালে দ্বিতীয় মহামাৰীয়া বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা 6 নম্বৰ এইবাৰ মই দেখুৱাইছো 2018 চনৰ প্ৰশ্নকাকত 2018 চনত গোটেই কিতাপৰ পৰা আহিছিল এইবাৰ গোটেই কিতাপৰ নালাগে তোমালোকক মই দেখুৱাইছো যিবিলাক নালাগে সেইবিলাক বাদ দিলে হল স্ক্ৰীনত দেখুৱাই আছো মই তো ভিডিওটো এইখিনিয়ে পৰৱৰ্তী ভিডিওত আকৌ লগ পাম ধন্যবাদ